মৰাণ জনগোষ্ঠীৰ স্বকীয় পৰম্পৰাগত যি বৈশিষ্ট্য আছে, মৰাণ জনগোষ্ঠীৰ সংস্কৃতিৰ যি বৈশিষ্ট্য আছে, তাৰে অন্যতম প্ৰতিফলন আমাৰ মৰাণ প্ৰধান অঞ্চলবিলাকত যি মৰাণসকলৰ ৰাতি বিহু উদযাপন কৰি আহিছে। সমান্তৰালভাৱে আমি বিৰাট পূৰ্বাঞ্চল, দলাচক্ৰ আৰু অৰুণাচল প্ৰদেশৰ লেখাং অঞ্চলত মৰাণ জনগোষ্ঠীৰ এটাইকেইটা সংগঠনৰ যৌথ উদ্যোগত এই বৰ্ষত আমি গুণগানবাসী ৰাইজৰ আতিথ্যত গুণগান ৰাজহুৱা খেলপথাৰত মৰাণ জনগোষ্ঠীৰ মৰাণসকলৰ কলা কৃষ্টি প্ৰদৰ্শন আৰু ৰাতি বিহু উদযাপনৰ দিহা কৰিছিলোঁ। আৰু সেই মৰ্মে আহি আমি আজি দিনজোৰা কাৰ্যসূচীৰে মৰাণ জনগোষ্ঠীৰ বিভিন্ন কলা কৃষ্টি সম্ভাৰসমূহ আমি দিনজোৰা কাৰ্যসূচী আমি প্ৰদৰ্শন কৰিলোঁ। ঠিক তেনেদৰে ৰাতিলৈ অৰ্থাৎ নিশালৈ আমি মৰাণসকলৰ যি নিজস্ব স্বকীয় বৈশিষ্ট্য আছে, ৰাতি বিহু বুলি ক'লে একমাত্ৰ অসমৰ অৰ্থাৎ অসমৰ মৰাণ জনগোষ্ঠীৰ মাজতে ৰাতি বিহু চলি আছে। এই পৰম্পৰাগতভাৱে ৰাতি বিহু যি পালন কৰি অহা হৈছে, সেই ৰাতি বিহু আমাৰ এই গুণগান ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত কৰা হৈছে, উদযাপন কৰা হৈছে। ইয়াত সমবেত হোৱা সকলোলৈ এই অঞ্চলতে উদ্যোক্তা সমিতিৰ তৰফৰ পৰা, উদযাপন সমিতিৰ তৰফৰ পৰা আমি ধন্যবাদ জনাইছোঁ। লগতে আমাৰ এই মৰাণ কলা কৃষ্টি প্ৰদৰ্শন আৰু ৰাতি বিহু উদযাপনত সহযোগিতা আগবঢ়োৱা, সাফল্যমণ্ডিত কৰি তোলাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱা মানে অতিথিবৃন্দ সকলোলৈ আচলতে আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। সমান্তৰালভাৱে মৰাণ কলা কৃষ্টি প্ৰদৰ্শন আৰু ৰাতি বিহু উদযাপনৰ লগত সংগতি ৰাখি সদৌ মৰাণ ছাত্ৰ সন্থা দিহাক আঞ্চলিক সমিতিৰ অষ্টম দ্বিবাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত হ'ল। এই সাধাৰণ সভাতেই 2025-27 বৰ্ষৰ বাবে সদৌ মৰাণ ছাত্ৰ সন্থা দিহাক আঞ্চলিক সমিতি এখন নৱনিৰ্বাচিত সমিতি গঠন হ'ল। আজি এই মৰাণ কলা কৃষ্টি প্ৰদৰ্শন আৰু ৰাতি বিহু উদযাপনস্থলীত মৰাণ ছাত্ৰ সন্থা দিহাক আঞ্চলিক সমিতিৰ মুখপাত্ৰ সমাৰ সন্তানৰ লগতে মৰাণ কলা কৃষ্টি প্ৰদৰ্শন আৰু ৰাতি বিহু উদযাপনৰ স্মৃতিগ্ৰন্থ আমি সাঁচতি ইয়াত উন্মোচন কৰিলোঁ। এই ক্ষেত্ৰত আমাৰ উন্মোচনৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱা সকলোলৈ আমি ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। আমাৰ ইয়াত সমবেত হোৱা বিভিন্ন অঞ্চলৰ নাচনীসকললৈ, যুৱসকললৈ, ডেকাসকললৈ সকলোলৈ আমি ধন্যবাদ কৃতজ্ঞতা জনাই সামৰিছোঁ। ধন্যবাদ।